हेलो डियर एटी स्टूडेंट तुम्हालोके एकदम मजाके আজি मैथ्सर परीक्षा दी आहिला सकलोरे एग्जाम ভাল হৈছে নে নাই এনেকুৱা প্ৰশ্ন পালা তোমালোকে কমেন্টত জনাবা আজি মই লৈ আহিছো তোমালোকৰ সায়েন্সৰ পৰীক্ষাৰ বাবে কি তোমালোকে ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকে চাই যাবা আৰু কি কোৱেশ্চন তোমালোকৰ আহিব পাৰে বহুত বেছিকে সম্ভাৱনা আছে সেইখিনি কোৱেশ্চন তোমালোকৰ ওচৰত মই আজি আলোচনা কৰিম তোমালোকে বহুতে মোক কমেন্ট কৰি আছিল যে স্যাৰ সায়েন্স পঢ়াওক এতিয়া এই ভিডিওটো তোমালোকক মই সায়েন্সৰ বহুত কেটা কোৱেশ্চন তোমালোকক মই দি দিম আৰু যি কেটা কোৱেশ্চন দিম সেই কেটা কোৱেশ্চন তোমালোকে এই যে আগন্তুক পৰীক্ষাত তোমালোকে নিশ্চয় দেখা পাবা তে একদম তোমালোকে ধুনিয়াকে সম্পূৰ্ণ ভিডিওটো চোৱা বহুত কেটা কনসেপ্ট মই বুজাই দিম আৰু ধুনিয়াকে বস্তুখিনি দি দিম जी प्रश्न तुम्हालोकर परीक्षात आहिब तुम्हालोके एकिदिन धुनियाके ए चैनेलत एक्टिव থাকিবা गुटेखिनि कन्सेप्ट मैं बुझाई दिम जी क्वेश्चन दिम সেইখিনি তোমালোকে পৰীক্ষাত দেখা পাবা তে মই পলম নকৰি তোমালোকক যিখিনি প্ৰশ্ন মই আজি লৈ আহিছো তোমালোকক দেখাই দিও বলা তোমালোকে প্ৰথম প্ৰশ্নখিনি চোৱা ইয়াতে মই কেইটামান প্ৰশ্ন লৈ লৈছো আৰু তোমালোকক মই गुटेखिनि जेहेतु मैं एमसीक्यू लैसु प्रश्नटोर लगते मैं बाकी किटा ऑप्शन किटा तुमालोকক मैं बुझाई दिम सकलोए मनोयोगेरे गुटेखिनि चाटा हे ভাল पाबा और बुझिও पाबा तলত दिया उल्लेखित किहर बारे चकुर लेन्सर बक्रता परिवर्तन হয় अच्छा तुमालोके चकुर जोंटो डायग्राम तुमालोके सकलोए जाना केनेका थाके मैं राफली अकनमान अंकन करिसु चुआ एनेका थाके हयना अकनमान एनेका थाके ठीक আছে এতিয়া চুआ এতিয়া आमार की কৈছে যে চকুৰ লেন্স এখন থাকে তোমালোকে সকলোৱে জানা চকুৰ লেন্সখন কি লেন্স থাকে বাৰু তোমালোকে জানিব লাগিব কি লেন্স থাকে উত্তল লেন্স এখন থাকে হয়নে আমাৰ চকুত সকলোৰে চকুত ঠিক আছে উত্তল লেন্স এখন থাকে আৰু সেই উত্তল লেন্সখনৰ কি কৰিছে বক্ৰতা পৰিৱৰ্তন হয় ঠিক আছে বক্ৰতাটো কেতিয়াবা এনেকৈ থাকে নহয় জানো উত্তল লেন্সখন কেতিয়াবা এনেকৈ একদম ক্ষীণ হৈ যায় কেতিয়াবা একদম মোটা হৈ যায় সো এইটো কোনে কৰে ইয়াতে অপচন কিটা দিছে কোনটো आमार अंशय करे आमार एकिटा ऑप्शনৰ ভিতৰত আমাক প্ৰশ্নটো সুধিছে ঠিক আছে অক্ষিপট আসলতে এই জায়গাটো দেখা পাইছে না চকুৰ একদম বিত্তাৰ যোনটো একেবাৰে এই পিছ সাইডটো এটো হৈছে অক্ষিপট বা ৰেটিনা বুলি কয় আৰু অক্ষিপট বা ৰেটিনা আমাৰ চকুৱে যি বস্তু দেখিছে হেতু গৈ পেলাই প্ৰতিবিম্ব গঠনহে কৰে তে তাত লেন্সৰ কোনো ইয়াতে সম্পৰ্ক নাথাকে কথাটো বুজি পাইছা সো ইয়াতে আমাৰ গৈ পেলাই प्रतिबिम्बটো গঠনহে কৰিব অক্ষিপটত বা ৰেটিনা কথাটো বুজি পাইছা তে আমাক কৈছে চকুৰ লেন্সৰ বক্ৰতা পৰিৱৰ্তন কোনে কৰে সো অপচন আমাৰ এটো একদমই হ'ব নোৱাৰে অক্ষিপট বা ৰেটিনা হ'ব নোৱাৰে চকুৰ পতা মানে ইৰিস বুলিও কয় তাক তো চকুৰ পতাই কি কৰে আমাৰ চকুৰ পোহৰ ৰশ্মি যে সোমায় ঠিক আছে সেই পোহৰ ৰশ্মিটো নিয়ন্ত্ৰণ কৰে সো কেনেকৈ কৰে এতিয়া ধৰি ল বন্ধ কোঠাৰ ভিতৰত যদি আমাৰ যদি মই যদি যাও বা তোমালোকে যদি যোৱা সেই ইৰিসে বা এই চকুৰ পতাই পোহৰ যাতে বেছিকৈ সোমাব পাৰে সেইকাৰণে ডাঙৰ হৈ যায় ঠিক আছে চকুৰ মণিটো ডাঙৰ হৈ যায় আচ্ছা যেতিয়া আকৌ বেছি পোহৰ ওচৰলৈ আহি যায় তেতিয়া আকৌ চকুৰ মণিটো সৰু কৰি দিয়ে যাতে পোহৰ যাতে বেছিকৈ সোমাব নোৱাৰে ঠিক আছে সো চকুৰ মণিটো ডাঙৰ সৰু কৰে এটো চকুৰ পতাই ঠিক আছে সো ইয়াতে লেন্সৰ কোনো ভাগেই নলয় সো সেই কাৰণে চকুৰ পতা যোনটো বা ইৰিস যোনটো হেতু আমাৰ হ'ব নোৱাৰে কথাটো বুজি পাইছানে আমাক কৈছে লেন্সৰ বক্ৰতাটো কোনে চেঞ্জ কৰে ঠিক আছে চিলিয়াৰি পেশীটোৱে আমাৰ চকুৰ যোনটো লেন্স সেই চকুৰ লেন্সটো কেতিয়াবা ক্ষীণ কৰে কেতিয়াবা বহল কৰি পেলায় সো চিলিয়াৰি পেশী হ'ব আমাৰ ৰাইট আনসাৰটো আকৌ নেত্ৰ স্নায়ু বুলি দিছে আৰু নেত্ৰ স্নায়ুটোৱে কি কৰে जितु आमी अक्षिपथत बा रेटिना जितु प्रतिबिम्ब तुमालोकर गठन हब সেই प्रतिबिम्बটো ভিজুৱেলখিনি तुमालोकर ব্ৰেইনলৈ পঠিয়াই দিয়ে যে আমি এইটো বস্তু দেখিছো ইয়াৰ নেত্ৰ স্নায়ুৰ পৰা আমাৰ কি পঠিয়াই দিয়ে ব্ৰেইনলৈ বা মস্তিষ্কলৈ সেই ভিজুৱেলখিনি পঠাই দিয়ে সো এটো আমাৰ অপচন হ'ব নোৱাৰে সো চকুৰ যোনটো লেন্সৰ বক্ৰতাত যোনটো পৰিৱৰ্তন কৰে হেতু চিলিয়াৰি পেশীয়ে কৰিব কথাখিনি বুজি পাইছা সো নেক্সট কোৱেশ্চনটো চোৱা দুটা স্নায়ুকোষৰ মাজৰ শূন্য ঠাইখিনি বুলা হয় কি বুলা হয় আচ্ছা তোমালোকে স্নায়ুকোষ দেখা পাইছা বহুত ইম্পৰ্টেন্ট স্নায়ুকোষৰ যোনটো ডায়াগ্ৰাম তোমালোকে মনত ৰাখিবা ভেৰি ইজি হয় স্নায়ুকোষটো বা নিউৰনটো তোমালোকে 9টো পাইছা ক্লাস 10টো বহুত ধুনিয়াকে ডিপত গুটি চেপ্টাৰতে স্নায়ুকোষৰ কথা আছে ঠিক আছে
তো তোমালোকে ডায়াগ্ৰামটো শিকিবা, পৰীক্ষাত আহে ডায়াগ্ৰামটো খুব ইম্পৰ্টেণ্ট। কেনেকুৱা থাকে মই অকণমান ৰাফলিকে অংকন কৰিছোঁ অকণমান, ঠিক আছে। চ' এইটো হৈছে আমাৰ কি ধৰি লোৱা আমাৰ এইটো আমাৰ কি স্নায়ুকোষ, ঠিক আছে। চ' এই ভাগখিনিক আমাৰ কি বুলি কয়, এই ভাগখিনিক আমাৰ ডেনড্ৰাইট বুলি কয়, এই ওপৰৰ ভাগখিনিক ডেনড্ৰাইট বুলি কয়, হয়নে? আৰু এইডালক কি বুলি কয়, এক্সন বুলি কয়। এইডাল যোনডাল নলী থাকিব, নলীৰ যোনডাল ভিতৰৰ ডাল এইডালক কি ক'ব, এক্সন বুলি ক'ব। আৰু এইখিনি কি ক'ব, স্নায়ু প্ৰান্ত বুলি ক'ব, একদম স্নায়ুৰ লাষ্ট সীমা বুলি ক'ব। আৰু এইটো চোৱা, আমাৰ স্নায়ুকোষবোৰ এটা স্নায়ুকোষে নাথাকে, আমাৰ বডিত হাজাৰ হাজাৰ স্নায়ুকোষ আছে। আৰু সেই স্নায়ুকোষবোৰ এটাৰ লগত এটা আমাৰ কি থাকে, কানেক্ট হৈ পেলাই থাকে। ধৰি লোৱা এইটো এটা স্নায়ুকোষ, ইয়াৰ লগত আৰু এটা এনেকুৱা স্নায়ুকোষ থাকিব, বুজি পাইছা? এনেকৈ পুৰা লাইন লাইন লাগি থাকে, বুজি পাইছা? নিউৰনখিনি একদম লাইন লাইন লাগি থাকে। তোমালোকে যদি গুগলত যদি দেখা পোৱা, যদি চাৰ্চ কৰা নিউৰন বা স্নায়ুকোষ বুলি, তোমালোকে দেখা পাবা এটাৰ লগত এটা কেনেকৈ কানেক্ট থাকে। আৰু কানেক্ট কিয় থাকে, যাতে ধৰি লোৱা পটককৈ মোৰ কিবা এটা ধৰি লোৱা হৈ গৈছে বা আচম্বিক কিবা এটা ঘটনা, মেছেজ বাৰ্তা পঠিয়াবৰ কাৰণে স্নায়ুকোষবোৰে আমাৰ মস্তিষ্কলৈ বা স্নায়ুৰজ্জুলৈ আমাৰ কি কৰে, বাৰ্তাসমূহ পঠিয়াই দিয়ে। হঠাৎ ধৰি লোৱা তোমাক মহে কামুৰিলে, পটককৈ তুমি হাতটো এনেকৈ মাৰি দিয়া, তো এইটো এনেকৈ তুমি গম পালা, তোমাৰ ব্ৰেইনে কিন্তু গম নাপায়, এইটো স্নায়ুৰজ্জুত এই বাৰ্তাটো যায়। আৰু তেতিয়া সেই স্নায়ুৰজ্জুৱে তোমাৰ হাতখন আনি পেলাই ইয়াতে দি দিয়ে, থাপকৈ মাৰি দিয়ে আৰু মহটো মৰি যায়, ঠিক আছে। চ' সেইটো হৈছে আমাক সুধিছে যে স্নায়ুকোষৰ মাজত দুটা স্নায়ুকোষ, ইয়াতে মই দুটা স্নায়ুকোষ দেখালোঁ, আৰু দুটা স্নায়ুকোষৰ মাজৰ শূন্য ঠাইখিনিক কি বুলি কোৱা হয়। চ' মনত ৰাখিবা, শূন্য ঠাইখিনি মানে এই জেগাটো, এইটো এটা স্নায়ুকোষ আৰু এইপিনে এটা স্নায়ুকোষ আছে। চ' এই দুটাৰ গেপটোক আমি সদায় চাইনেপছ বুলি কওঁ, ঠিক আছে, মনত ৰাখিবা। আৰু এই চাইনেপছৰ দ্বাৰাই বৈদ্যুতিক প্ৰেৰণাৰ দ্বাৰা কি হৈ যায়, আৰু এটা স্নায়ুকোষলৈ মেছেজটো পঠায় বা বাৰ্তাটো পঠায়। ডেনড্ৰাইটটো বুজি পালে, এইখিনিতে থাকে, এইখিনি মূৰত। এক্সনটো ক'লো এই জেগাটোত থাকে, এই পাইপডালৰ ভিতৰত থাকে। আৰু স্নায়ু প্ৰান্ত মানে একদম অন্তিম মূৰটো হৈছে স্নায়ু প্ৰান্ত। চ' মনত ৰাখিবা, চাইনেপছটো হৈছে যোনটো গেপ থাকিব দুটা স্নায়ুকোষৰ মাজৰ গেপটো হৈছে চাইনেপছ, ঠিক আছে। নেক্সট কুৱেশ্যনটো চোৱা, দ্বি বিভাজন প্ৰক্ৰিয়া সংঘটিত হয়। দ্বি বিভাজন প্ৰক্ৰিয়া হৈছে এইটো এটা অযৌন প্ৰজননৰ এটা প্ৰক্ৰিয়া। আৰু এই অযৌন প্ৰজননৰ প্ৰক্ৰিয়া কেইটামান প্ৰক্ৰিয়া আছে, সেইকেইটা তোমালোকৰ বহুত গুৰুত্বপূৰ্ণ। সেই প্ৰক্ৰিয়াৰ দ্বাৰা কোনটো কোনটো প্ৰক্ৰিয়াৰ দ্বাৰা কোনবোৰ জীৱই কেনেকৈ প্ৰজনন কৰে সেইটো তোমালোকে বহুত ইম্পৰ্টেণ্ট। তেনেকুৱা প্ৰশ্ন তোমালোকে দুটা বা তিনিটা তোমালোকে পৰীক্ষাত দেখা পাবাই। তোমালোকক মই এখন চাৰ্ট দি দিম, কমিউনিটি পোষ্টত বা আমাৰ হোৱাটছএপ চেনেলত দি দিম, টেলিগ্ৰাম চেনেলত দিম। তোমালোকে সেই চাৰ্টখন ধুনীয়াকৈ মুখস্থ কৰিবা, আৰু তাৰ ওপৰত তোমালোকে দুটা বা তিনি মাৰ্ক তোমালোকে তাৰ পৰা 100% চিয়ৰ পাই যাবা। MCQত এনেকুৱা প্ৰশ্ন সুধিবই। চ' দ্বি বিভাজন এইটো হৈছে অযৌন প্ৰক্ৰিয়াৰ এটা প্ৰকাৰ। চ' দ্বি বিভাজন প্ৰক্ৰিয়াটোত কৈছে কোনটো জীৱই প্ৰজনন কৰে, বংশ বৃদ্ধি কৰে, ঠিক আছে। চ' এমিবাই কি কৰে, সেয়া দ্বি বিভাজন প্ৰক্ৰিয়াৰে নিজৰ বংশ বৃদ্ধি কৰে। চ' এমিবায়ো হয়। পেৰামেচিয়াম দ্বি বিভাজন প্ৰক্ৰিয়া সংঘটিত কৰে। প্লেনেৰিয়াও আমাৰ দ্বি বিভাজন প্ৰক্ৰিয়া ইউজ কৰি পেলাই আমাৰ কি কৰে, বংশ বৃদ্ধি কৰে। চ' সেইকাৰণে এই আটাইবোৰ হ'ব, এই আটাইবোৰ অপশ্যনেই আমাৰ শুদ্ধ উত্তৰ হ'ব। কথাটো বুজি পাইছা? আমাৰ যোনটো MCQ ট্ৰিক আছিলে ভিডিঅ'টোত, তাতে মই কৈছোঁৱেই, যদি তোমালোকৰ যদি দি দিয়ে অল অফ দ্য এবভ, তেতিয়াহ'লে বহুত মেক্সিমাম চান্স আছে, বহুত 90% আছে যে অল অফ দ্য এবভ বা ওপৰৰ আটাইকেইটা সেই প্ৰশ্নটোৰ উত্তৰটো হোৱাটো সম্পূৰ্ণ বেছিকৈ চান্স থাকে, ঠিক আছে। অপশ্যন ডিত তোমালোকৰ সেই অপশ্যনটো থাকিব, তোমালোকে একবাৰ চকু ফুৰাই চাবা, ঠিক আছে। চ' এইকেইটা গোটেইকেইটাই আমাৰ শুদ্ধ। চ' আনচাৰ তোমালোকে ডিটোহে দিবা, ঠিক আছে, বুজি পাইছা? তলৰ কোনটো এবিধ উদ্ভিদ হৰমন, ঠিক আছে। উদ্ভিদ হৰমন আমি চাব লাগিব ইনচুলিন আমাৰ উদ্ভিদ হৰমন একেবাৰে নহয়, তোমালোকে জানা হয়নে? ইনচুলিন আমাৰ কি হয়, অগ্নাশয় গ্ৰন্থিয়ে নিঃসৰণ কৰে। ইনচুলিন হৰমনে কি কৰে বাৰু, আমি যে খাওঁ, খোৱা খাদ্য যে খাওঁ, সেই খাদ্যত কি থাকে, গ্লুক'জ থাকে। আৰু গ্লুক'জখিনি আমাৰ কি হ'ব, অগ্নাশয় গ্ৰন্থিৰ পৰা যোনটো ইনচুলিন আমাৰ আহে, সেই ইনচুলিনে কি কৰে, গ্লাইক'জেনলৈ কনভাৰ্ট কৰে, ঠিক আছে। চ' গ্লুক'জ থাকে নহয় জানো, গ্লুক'জ থাকে, সেই গ্লুক'জক ইনচুলিনে কি কৰিব, গ্লাইক'জেনলৈ কনভাৰ্ট কৰে, গ্লাইক'জেনলৈ কনভাৰ্ট কৰে, ঠিক আছে। যদি আমাৰ বডিত যদি ইনচুলিন যদি কমি যায়, তেতিয়াহ'লে কি হৈ যায়,
সেয়া গ্লুকোজখিনি গ্লাইকোজেনলৈ কনভাৰ্ট নহয়, তেতিয়া আমাৰ বিভিন্ন ধৰণৰ সমস্যা দেখা পায় আৰু সেইটো ৰোগক আমি কি বুলি কওঁ? ডায়েবেটিছ বুলি কওঁ, হয়নে নাই? সেইকাৰণে আমি কি কৰিব লাগে, এইটো হৈছে ইনচুলিন। কেতিয়াবা আমাৰ ডক্টৰসকলে কি কৰে, ইনচুলিন বেজীও আমাক দিয়ে, যাৰ ডায়েবেটিছ ৰোগ আছে ইনচুলিন বেজী দি পেলাই তেওঁলোকক চিকিৎসা কৰা হয়, হয়নে? চ' আমাৰ এইটো আচলতে উদ্ভিদ হৰমন হ'বই নোৱাৰে, হয়নে নাই? ডায়েবেটিছটো আমাৰ উদ্ভিদৰ গাত ডায়েবেটিছ হোৱা দেখা পাইছে নেকি? এইটোতো হ'বই নোৱাৰে, নহয় জানো? থাইৰক্সিন, থাইৰয়ড গ্ৰন্থিৰ পৰা থাইৰক্সিন যোনটো হৰমন নিঃসৰণ হয়, আৰু থাইৰক্সিন হৰমনে কি কৰে বাৰু? আমাৰ খাদ্যপ্ৰাণত কাৰ্বহাইড্ৰেট বা চৰ্বিখিনি সেইখিনি কি কৰে? সেইখিনি নিয়ন্ত্ৰণ কৰি ৰাখে, হয়নে নাই? চ' এইটো হ'বই নোৱাৰে, থাইৰক্সিনটো হ'বই নোৱাৰে, উদ্ভিদ হৰমন নহয়, এইটো প্ৰাণী হৰমন। চ' ইষ্ট্ৰজেন হৈছে ফিমেল হৰমন, ঠিক আছে? চ' এইটো হ'বই নোৱাৰে, ফিমেল হৰমনটো আচলতে উদ্ভিদ কেনেকৈ হ'ব পাৰে, হয়নে নাই? চ' চাইট'কাইনিন হৈছে আমাৰ কাৰেক্ট আনচাৰ, উদ্ভিদ হৰমন হয়, আৰু চাইট'কাইনিনে কি কৰে? উদ্ভিদৰ কোষ বিভাজনত সহায় কৰে, ঠিক আছে? এইখিনি বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আছিলে, তোমালোকক মই দেখাই দিওঁ। নেক্সট কুৱেশ্যনখিনি আৰু বেছিকৈ ইম্পৰ্টেণ্ট, ভালকৈ চাই যোৱা। চ' নেক্সটখিনি চোৱা, নেক্সটখিনি আৰু ইম্পৰ্টেণ্ট আছে। চ' কি আনিছোঁ? প্ৰপেনৰ অণু এটা, প্ৰপেনৰ অণু এটাত সহযোগী বান্ধনিৰ কথা আমাক হিচাপ কৰিব দিছে। প্ৰপেনটো আমি জানিব লাগিব, ঠিক আছে? কাৰ্বন আৰু ইয়াৰ যৌগ পাঠটোত, ঠিক আছে, এইখিনি দিছিলে। চ' সেইখিনি আমি জানিব লাগিব। কি বুলি কৈছে? প্ৰপেন, নহয় জানো? আচ্ছা, প্ৰপেন মানে কেইটা কাৰ্বন আছে আমি জানিব লাগিব। মিথ, ইথ, প্ৰপ, বিউট, পেণ্ট, হেক্স, হেপ্ট, অক্ট, এইখিনি আমি জানিব লাগিব। মিথ মানে কি? এটা কাৰ্বন। ইথ মানে কি? দুটা কাৰ্বন। প্ৰপ মানে কি? তিনিটা কাৰ্বন। চ' প্ৰপ যিহেতু আছে, প্ৰপেন, নহয় জানো? প্ৰপেন, চ' মানে কি আছে? প্ৰপ যোগ এন, ঠিক আছে? চ' প্ৰপ মানে হৈছে তিনিটা কাৰ্বন, এন মানে কি? ছিংগল বন, হয়নে নাই? ইন মানে ডাবল বন, আইন মানে কি? ট্ৰিপল বন। চ' আমি জানিব লাগিব সেইখিনি বস্তু। চ' প্ৰপ যিহেতু আছে তিনিটা কাৰ্বন, মই তিনিটা কাৰ্বন চোৱা কেনেকৈ বহাম? চি চি চি, তিনিটা বহালোঁ। এতিয়া কাৰ্বনৰ সহযোগী বান্ধনি কিমান? 4, নহয় জানো? তো 4টা মই বান্ধনি দিব লাগিব। চ' এইপিনে হাইড্ৰজেন দিলোঁ, এইপিনে হাইড্ৰজেন দিলোঁ, এইপিনে হাইড্ৰজেন দিলোঁ। চোৱা, এই কাৰ্বনক মই 4টা সহযোগী বান্ধনিৰে গঠন কৰি পেলালোঁ। চ' এইপিনে হাইড্ৰজেন দিলোঁ, এইপিনে হাইড্ৰজেন দিলোঁ, এইপিনে হাইড্ৰজেন, এইপিনে হাইড্ৰজেন, এইপিনে হাইড্ৰজেন। এতিয়া এই সহযোগী বান্ধনিবিলাক হিচাপ কৰিলে আমি গমেই পাই যাম। 1 2 3 4 5 6 7 8 9 10, 10টা আছে, 10টা সহযোগী বান্ধনি। বুজি পাইছা? চ' এনেকুৱাকৈ তোমালোকে আঁকি পেলাই যদি কৰা তেতিয়াহ'লে তোমালোকৰ ভুল নহ'ব। চ' ধুনীয়াকৈ আঁকি পেলাই তোমালোকে কৰিবা, আৰু এনেকুৱা কুৱেশ্যন তোমালোকক কিন্তু সহযোগী বান্ধনিৰ ওপৰত কুৱেশ্যন সুধিবই। নেক্সট কুৱেশ্যনটো চোৱা, তলত দিয়া অধাতুসমূহ কোনটো তৰল? ঠিক আছে? চ' অধাতু তৰল এটাই আছে আৰু ধাতুৰো তৰল এটাই আছে, ঠিক আছে? চোৱা, মোৰ চকুত পৰিছে পাৰা, পাৰা এটা ধাতু। চ' ইয়াতে অধাতু বুলি কৈছিলে, চ' পাৰা একদমেই হ'বই নোৱাৰিব। কথাটো বুজি পাইছা? পাৰা হৈছে ধাতুৰ ভিতৰত তৰল, ঠিক আছে? হাইড্ৰজেন, হাইড্ৰজেন অধাতু, কিন্তু ই তৰল নহয়। তোমালোকে জানা হাইড্ৰজেন এবিধ কি? গেছ, হয়নে? চ' এইটোও হ'ব নোৱাৰে। চ' তাৰপিছত চোৱা ক্লৰিন, ক্লৰিনটোও অধাতুৱে পৰে, কিন্তু সি এটা গেছ। চ' ক্লৰিন গেছ হয়, চ' এইটো আমাৰ তৰল হ'ব নোৱাৰে। তৰল মানে কি? জুলীয়া, লিকুইড হ'ব লাগিব। চ' ব্ৰমিন, ব্ৰমিনে হৈছে এটা অধাতু যাৰ হৈছে আমাৰ লিকুইড ষ্টেটত পোৱা যায়, ঠিক আছে? তৰল পদাৰ্থত আমি ব্ৰমিনক পোৱা যায়, ঠিক আছে? নেক্সট কুৱেশ্যনটো চোৱা, এইটো কি কৈছে? এটা সমীকৰণ এটা দি দিছে, ইয়াক সন্তুলিত যেতিয়া কৰিম তেতিয়া আমাৰ মানবিলাক কি কি হ'ব? আমাক এই এক্স ৱাই জেড হিচাপত আমাক লিখিব দিছে। এক্সটো ইয়াতে আছে, ৱাইটো এইটো, এইটো জেড, ঠিক আছে? চ' এইটো কি দিছে? মেংগানিজ অক্সাইড প্লাছ HCl প্লাছ মেংগানিজ ক্লৰাইড H2O আৰু Cl2 মানে ক্লৰিন গেছ। চ' এইটো কেনেকৈ কৰিম চোৱা, প্ৰথম আমি সন্তুলিত কৰিবলৈ সদায় মনত ৰাখিবা, প্ৰথম ধাতুখিনিক সন্তুলিত কৰিম, তাৰপিছত অধাতুত যাম, তাৰপিছত অক্সিজেন, তাৰপিছত হাইড্ৰজেনত যাম, ঠিক আছে? চ' ধাতু, ধাতু ইয়াতে মেংগানিজ, তো মেংগানিজখিনি চোৱা Mn ঠিকে আছে, ঠিক আছে? বিক্ৰিয়ক পদাৰ্থ আৰু বিক্ৰিয়াজাত পদাৰ্থ ঠিকে আছে, মিলি আছে ধাতুখিনি। চ' তাৰপিছত আমি কি যাম? অধাতু, অধাতুত আমি হাইড্ৰজেনখিনি পাই আছোঁ, হাইড্ৰজেনখিনি বাৰু পিছতকৈ কৰিম হা। চ' তাৰপিছত আমি অক্সিজেনত আহিলোঁ। অক্সিজেনত চোৱা, এইপিনে অ' কেইটা আছে? এটা আছে। এইপিনে অ' কেইটা আছে? দুটা আছে। চ' এইপিনে 2 বহাব লাগিব, নহয় জানো? এইপিনে 2 বহাই দিলোঁ, ঠিক আছে? চ' এইখিনি 2 বহালোঁ। তাৰপিছত আমি অক্সিজেনটো মিলালোঁ, তাৰপিছত মই হাইড্ৰজেনলৈ যাম, ঠিক আছে? হাইড্ৰজেনত চোৱা কি হৈ আছে? হাইড্ৰজেন এইপিনে চোৱা, হাইড্ৰজেন এটা ছিংগল আছে, হাইড্ৰজেন এইপিনে দুটা হৈ আছে।
ঠিক আছে সো ইয়াতে 2 দিয়াৰ লগে লগে সো ইয়াতে হাইড্ৰোজেন দুটা আছে লগতে 4টা হৈ গল সো হাইড্ৰোজেন এপিনে আমি কি কৰিব লাগিব আমি 4টা বনাব লাগিব হয়নে না সো ইয়াতে যদি মই 4 দি দিউ ইয়াতে যদি মই হাইড্ৰোজেনৰ যদি 4 দি দিউ তো হাইড্ৰোজেন আমাৰ কি হৈ যাব ব্যালেন্স হৈ যাব ঠিক আছে হাইড্ৰোজেন আমাৰ ব্যালেন্স হ'ব না নাই কোৱাচোন সো হাইড্ৰোজেন আমাৰ ব্যালেন্স হ'ল সো হাইড্ৰোজেন ব্যালেন্স হোৱাৰ লগে লগে এপিনে হাইড্ৰোজেন 4টা এপিনেও হাইড্ৰোজেন 4টা হ'ল লগতে ক্লোৰিন আমাৰ 4টা হৈ গল এপিনেও সো ক্লোৰিন 4টা হৈ আছে ঠিক আছে সো ক্লোৰিন আমাৰ 4টা হৈ আছে সো ইয়াতে Cl2 যেহেতু আৰু নালাগে ক্লোৰিন আমাৰ কাৰো লাগিব নেকি নালাগে সো এটো 1 হৈ যাব সো Z to 1 সো আমাৰ হৈ যাব X to 4 Y to 2 আৰু Z to আমাৰ হৈ যাব 4 to 1 সো 4 to 1 কোনটো অপচন সি to আমাৰ শুদ্ধ উত্তৰ ঠিক আছে বুজি পাইছা সো এইটো হৈছে তোমালোকৰ মোৰ সায়েন্সৰ প্ৰথমটো ভিডিও তোমালোকে এনেকা পালা জনাবা আৰু তোমালোকে কি কনসেপ্ট তোমালোকে বুজিবলৈ বাকি আছে সেইখিনি তোমালোকে কমেন্ট কৰিলে মই ধুনিয়াকৈ বুজাই দিম ঠিক আছে লং কোৱেশ্চন কিছুমান মই দিম আৰু এমসিকিউ তোমালোকক এই কিদিনৰ ভিতৰত যি এমসিকিউ কৰাও সেইখিনি ভালকৈ চালেই তোমালোকে বহুত ধুনিয়া এটা মাৰ্কস কৰিব পাৰিবা ঠিক আছে সো এইখিনি কোৱেশ্চন কিন্তু আহিব তোমালোকে বিলিভ কৰা এইখিনি কোৱেশ্চনৰ ভিতৰত তোমালোকে কোৱেশ্চন দেখা পাবা এইখিনি যি পঢ়াও তোমালোকে মুঠেই চাইবলৈ নাপাহৰিব কিন্তু সদায় এইকিদিন কন্টিনিউ তোমালোকে দুটা তিনটা ভিডিও পাবা সকলোৱে সদায় সন্ধিয়া টাইমত তোমালোকে এক্টিভ থাকিবা কেতিয়াবা দিনতো মই এৰি দিম তোমালোকে নটিফিকেশনটো অন ৰাখিবা আৰু যদি নতুন কোনোবা সাবস্ক্ৰাইবাৰ হয় তোমালোকে চাব পাৰা গোটেইখিনি তোমালোকক কৰোৱা হৈ আছে তোমালোকে ভালকৈ চোৱা ঠিক আছে তোমালোকে নিশ্চয় লাভৱান হ'বা সো এইখিনি কৈ মই আজি বিদায় লৈছো নতুন এটা ভিডিও লৈ পেলাই তোমালোকে ৱেইট কৰি থাকা ধন্যবাদ